জামুগুৰি কালাৰজিয়াৰ ৰাইজ গয়াৰহৰ নৱনিৰ্মিত মণিকূট উন্মোচন। শ বছৰ গৰকা কৃষ্ণ মন্দিৰটো আজি উৎসৱমুখৰ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাইজ গয়াৰহৰ সভাপতি বলেন চন্দ্ৰ মেধিয়ে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পিছত 1946 চনত মন্দিৰটো স্থানান্তৰ কৰি স্থাপন কৰা হৈছিল বৰ্তমানৰ জামুগুৰিত। গাঁওখনৰ 150টা পৰিয়ালৰ উপাসনাস্থলী এই কৃষ্ণ মন্দিৰটো। উক্ত অনুষ্ঠানত জুবিন গাৰ্গ আৰু প্ৰয়াত স্থানীয় ব্যক্তিসকলক শ্ৰদ্ধাৰ্ঘ জনোৱা হয়। ৰাইজৰ দান অনুদানেৰে প্ৰায় 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হয় মন্দিৰটো। কালি সন্ধিয়া ৰাইজৰ পদূলিয়ে গোসাঁই ঘূৰোৱা হয়। আমাৰ এই গাঁওখন 46 চন আমাৰ এই গাঁওখন অৱস্থিত। আমাৰ আগতে কালাৰদিয়া বৰ্তমান চৰ হৈছে কালাৰদিয়া চৰ, সেইখন আমাৰ গাঁও আছিল। তাৰে আগতে আকৌ বেলেগ আছিল। তাত মানে আমাৰ ব্ৰিটিছৰ দিনতে 1923 চনতে আমাৰ যিটো প্ৰাথমিক বিদ্যালয় তাত স্থাপন হৈছিলে। গতিকে গাঁওখন আমাৰ ঐতিহাসিক গাঁও আৰু গৰাখহনীয়াৰ কবলত পৰি আহি এইখন ঠাই পালে। আৰু 46 চনৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে চেষ্টা কৰিছিলে মণিকূটটো নিৰ্মাণ কৰাৰ কাৰণে বা নামঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে, কিন্তু তেওঁলোক হয়তো নোৱাৰিলে বিভিন্ন কাৰণত। তাৰপিছতে মই সভাপতি হ'লোঁ, প্ৰায় 13 বছৰমান হ'ল। আৰু মোৰ লগত এজন বিশ্বজিৎ দাস বুলি আছিলে ছেক্ৰেটাৰী, তেওঁ ঢুকালে। মই প্ৰিণ্টটো আৰম্ভ কৰিলোঁ। তেওঁ ঢুকোৱাৰ পিছতে দায়িত্ব আমাৰ দীপজ্যোতি দাসক দিয়া হ'ল আৰু সহকাৰী সম্পাদক আমাৰ সুৰেশ্বৰ দাস ডাঙৰীয়াক দিয়া হ'ল। তাৰোপৰি আমাৰ নিৰ্মাণ কমিটিৰ সভাপতি মহেন্দ্ৰ দাস আৰু সম্পাদক আমাৰ এই অনিল দাসক দিয়া হ'ল। আৰু এনেকুৱা ধৰণে আমি আৰম্ভ কৰিলোঁ 22 চনৰ পৰা আমি আৰম্ভ কৰি একেৰাহে কাম কৰি আমি এয়া মণিকূটটো 3 বছৰত আমি সম্পূৰ্ণ কৰিলোঁ। আৰু আমাৰ গাঁওখনৰ সহযোগ আছে। আমাৰ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ আমি ইয়াতে লিখি দিছোঁ যে 8,200 টকাকৈ প্ৰতি পৰিয়ালৰ। তাৰোপৰি 5,77,000 টকা হয়। আৰু তাৰোপৰি যিসকলে পাৰে, কোনোবাই 3,000, কোনোবাই 5,000, কোনোবাই 10,000, 2,000, 500ৰ পৰা আমি তাতে নামফলকত নাম আমি দিছোঁ, সন্নিৱিষ্ট কৰিছোঁ। আৰু বাহিৰৰ আমাৰ জোঁৱাই যিসকল আছে তেওঁলোকেও অত্যন্ত সহায় কৰিছে। আৰু ঠিক এনেকুৱা ধৰণে আমি মণিকূটটো নিৰ্মাণ কৰি আমাৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ আস্থা আছে আমাৰ প্ৰতি বুলি ভাবিছোঁ, আমাক আশীৰ্বাদ কৰিছে। সেইকাৰণে মণিকূটটো আমি আজি সম্পূৰ্ণ কৰি উদ্বোধন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। কালি আছিল আমাৰ আচলতে আমাৰ গোসাঁইটো আমাৰ প্ৰায় ক'ভিডৰ সময়ৰ পৰা আমি গোসাঁইটো আমাৰ দক্ষিণ কামৰূপত আপোনালোকে জানে যে সভা হয় গাঁৱে গাঁৱে, আৰু সেই সভাখন আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। এই বছৰ আমি সৌভাগ্য ৰাইজৰ সহযোগত আমি কৰিলোঁ। আৰু সেই মৰ্মে আমি যোৱাকালি গোসাঁইটো আমাৰ যিখিনি গাঁও আছে, যিখিনি গাঁও এৰিয়া আছে, সেই গাঁওখনত আমি গোসাঁইটো ঘূৰালোঁ। আপোনালোকে অকণমান আগতে গমেই পালে যে 1946 চনৰ পৰা আমি সামাজিকভাৱে গাঁও পাতি ইয়াত বসবাস কৰি আছোঁ যদিও আমাৰ একমাত্ৰ উপাসনাস্থলী এই মন্দিৰটো, যিটো মন্দিৰে আমাক একত্ৰিত কৰি ৰাখে, আমাৰ মাজত সমন্বয় ৰাখে। আৰু এই মন্দিৰটো আচলতে আমাৰ গাঁৱৰ আপোনালোকে গমেই পায় খেতিপ্ৰধান এৰিয়া। এই খেতিপ্ৰধান এৰিয়াত প্ৰায় 25 লাখ টকা ব্যয়েৰে আমি এই মন্দিৰটো বনাইছোঁ একমাত্ৰ ৰাইজৰ অনুদানেৰে। এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে আমাক অনুদান দিয়া প্ৰতিগৰাকী আমাৰ অঞ্চলৰ ৰাইজ, অসমৰ বিভিন্ন ঠাইৰ পৰা আমি অনুদান পাইছোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। যোৱাকালি যি আমাৰ গোসাঁই ঘূৰা কাৰ্যসূচী থাকিল, তাত বহুত সংখ্যক ভক্তপ্ৰাণ ৰাইজে আমাক সহযোগ কৰিলে। তাৰপিছত আজি আমাৰ দিনজোৰা কাৰ্যসূচী প্ৰায় 11টা বজাত আমাৰ মণিকূট উন্মোচন হ'ল। উন্মোচনৰ পিছত এতিয়া প্ৰসাদ বিতৰণ চলি আছে, হোম হ'ল। ইয়াৰ পিছত আমাৰ স্থানীয় কিছুমান নামৰীয়া দলে এতিয়া নাম প্ৰসংগ কৰিব। আৰু ইয়াৰ পিছত গধূলি ঠিক 7 বজাৰ লগে লগে দৰঙৰ চিপাঝাৰৰ প্ৰিয়ংকা শইকীয়া বুলি নামৰীয়া দল এটাক মাতিছোঁ। আৰু এই আটাইকেইটা নামৰীয়া দল মিলি বা ভকত মিলি আমাৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ বাতাবৰণ সৃষ্টি কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ এই মন্দিৰ লোৱা অনুষ্ঠানটোৰ জৰিয়তে আমাৰ অঞ্চলটোৰ আধ্যাত্মিক যিটো দিশ, সেই দিশটো উন্নত হওক, সেইটো কামনা কৰিছোঁ। এইখিনিয়ে আৰু। ছয়গড়ৰ পৰা আহমদ আলীৰ ৰিপৰ্ট।
প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।